আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছো সায়েন্সৰ কিছুমান প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন যিবোৰ ডিএমই এক্সামত আহি গৈছে আৰু এই যিখিনি কোৱেশ্চন মই আজি দেখাম আপোনালোকে এই ভিডিঅ'টো যদি চাই মই ইমানখিনি গ্যাৰান্টি দিব পাৰিছো যে এই ভিডিঅ'টোৰ পৰা কিন্তু বহুত প্ৰশ্ন আহিব ডিএমইত গৈ পেলাই। মই আগতেও মই বোৰ্ড এক্সামত বহুত প্ৰেডিক্ট কৰো বা লাষ্ট এপিএসসি এনফোৰ্সমেন্ট ইন্সপেক্টৰ এক্সামতো কৈছিলো কিছুমান কোৱেশ্চন আহিছে কিন্তু আৰু ডিএমই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বহুত পাব আপোনালোকে বিচাৰিলে তাৰ পৰা বিচাৰি বাছি মই কেটামান কোৱেশ্চন আনিছো আৰু এই মাৰাথন ভিডিঅ' বুলিয়ে কৈছো। ডিএমই এক্সাম দিবলৈ যোৱাৰ আগত প্ৰত্যেকজন ষ্টুডেন্টে এই ভিডিঅ'টো চাই যাওক, পাবই ইয়াৰ পৰা প্ৰশ্ন সিওৰ। আমি অকল কোৱেশ্চন ডিসকাস নকৰো, কোৱেশ্চনটো ডিসকাস কৰাৰ পিছত এনসাৰটোৰ লগতে সেই টপিকটো আমি পঢ়ি যাম আৰু এই ভিডিঅ'টো চালে সায়েন্সৰ কাৰণে বেলেগ ভিডিঅ' আপোনালোকে চোৱাৰ দৰকাৰ নাই। মই এইটো কৈ দিছো, গ্যাৰান্টি দিছো। মই নিজে 3টা এক্সাম ক্ৰেক কৰি আহিছো জবৰ, তো মই জানো কেনেকৈ পঢ়িব লাগে। তো আমি এতিয়া এটা এটাকে কোৱেশ্চন বিলাক আৰম্ভ কৰিছো। আমি সায়েন্সত বিভিন্ন এক্সামত আহিবলগীয়া অকল ডিএমই বুলিয়ে নহয় প্ৰত্যেকটো এক্সামতে ইয়াৰ পৰা প্ৰশ্ন আপোনালোকে পাব, এপিএসসি আসাম পুলিচ কিন্তু আমি এটা এটাকে প্ৰশ্ন হেতু কাৰণে আৰম্ভ কৰিছো। প্ৰথম প্ৰশ্নটো আছে which of the following is not a fossil fuel? তলত দিয়া কোনটো জীৱাশ্মজাত ইন্ধন নহয়? জীৱাশ্মজাত ইন্ধন নহয় বুলি কৈছে। জীৱাশ্মজাত মানে যিবিলাক জীৱাশ্মৰ পৰা বনায়, তো কয়লাটো বনায়, পেট্ৰলো বনায়, প্ৰাকৃতিক গেছ এইবিলাক বনায়, কিন্তু বনস্পতি তেল ভেজিটেবল অইল হেতু নবনায়। ঠিক আছে, তো এনসাৰ কাৰেক্ট হ'ব এইটো, কাৰণ নহয় খুদিছে। নেক্সট এনসাৰ যদি যাওঁ, which of the following is essential for combustion? combustion মানে দহন মানে তাত অক্সিজেন লগ হ'ব লাগিব, অক্সিজেন। ঠিক আছে, তো অক্সিজেন লগ হলে তাক কি বুলি কোৱা হয়? দহন। তাৰ অক্সিজেন লাগিব, অক্সিজেন মাষ্ট ইম্পৰ্টেন্ট। এটা এক্সাম্পল দিছো, কাৰ্বন আছে আৰু অক্সিজেন লগ হৈ দহন হ'ল, তেতিয়া CO2 বনিলে কাৰ্বন ডাই অক্সাইড, তো ইয়াত অক্সিজেন লগ হ'ল, তো এইটো কোৱা হয় দহন। আৰু এটা কথা মনত ৰাখিব, দহন এটা এক্সোথাৰ্মিক ৰিয়েকশন হয়। এক্সোথাৰ্মিক মানে কি? তাপবৰ্জি মানে এই ৰিয়েকশনটো তাপ ওলায়। মই কম্বাসন ৰিয়েকশন কি হয় অলপ আগত আমি যেনটো কলো কম্বাসন, তো কম্বাসন ৰিয়েকশন কি হয় হেতু মই কৈ দিছো। তো কম্বাসন ৰিয়েকশন ইজ ইউজুৱেলি এ ৰিয়েকশন that produces fire. Combustion takes place at an elevated temperature. It is a heat releasing, মই কলো না এক্সোথাৰ্মিক ৰিয়েকশন হয়, ৰেডক্স ৰিয়েকশন হয়। ৰেডক্স মানে যত ৰিডাকশনো হয়, অক্সিডেশনো হয়। এটা এক্সাম্পলও দি দিছে ইয়াত, CH4 বনাটো, CH4 ধৰা, এইটো CH4 টো কি হয়? এইটো মিথেনৰ সংকেত CH4 মন থাকিব, প্লাছ O2 দহন হলে অক্সিজেন যোগ হ'ব, তাৰ পিছত কি ওলাব? CO2 প্লাছ H2O। আৰু ৰিয়েকশন হলে ব্যালেন্স কৰি লিখিব লাগে। ঠিক আছে, তো ব্যালেন্স কৰি লিখি দিব। নেক্সট এটা এক্সাম্পল, which of the following is not a female reproductive organ? স্ত্ৰী জনন অংগ কোনটো নহয় সুধিছে। স্ত্ৰী জনন মানে মহিলাৰ যেটো যৌন প্ৰজননত ইউজ হয় কোনটো অংগ নহয় সুধিছে। ডিম্বাশয়ও ওভেৰি ফিমেলৰ হয়, ফেলোপিয়ান টিউবো ফিমেলৰ হয়, ইউটেৰাস এটো ফিমেলৰ হয় নহয়, ব্ৰেষ্টটো ফিমেলৰে অৰ্গান হয়, বাট এটো ৰিপ্ৰডাকশনত ইউজ নহয়। তো এনসাৰ এটো হ'ব কাৰেক্ট। নেক্সট কোৱেশ্চন যে তলত দিয়া কোনটো সঁচা? which of the following is true? সঁচাটো সুধিছে। সাউন্ড cannot travel through liquid, যেটো শব্দ আছে মই এটা কথা কৈ আছো হেতু লিকুইডদি যাব নোৱাৰে বুলি কৈছে। সাউন্ড cannot travel through গেছৰ পৰা যাব নোৱাৰে কৈছে। সাউন্ড cannot travel through সলিডৰ মাজেৰে যাব নোৱাৰে কৈছে। নেক্সট কৈছে সাউন্ড cannot travel in vacuum। এনসাৰটো হ'ব এইটো, শব্দই বায়ু শূন্য মাধ্যমেৰে গতি কৰিব নোৱাৰে। যদি কোনোবা এটা জায়গাত বায়ু না থাকে, ঠিক আছে, এয়াৰ না থাকে, তাৰ মাজেৰে শব্দ যাব নোৱাৰে। নেক্সট হৈছে কোনটো বিদ্যুতৰ সুপৰিবাহী মানে which of the following is a good conductor of electricity? তাৰ মানে ইলেক্ট্ৰিসিটি ভালকে হে মেটেৰিয়েলটোৰ মাজেৰে পাৰ হৈ যায়। আমাৰ যিবিলাক আমি ওয়্যাৰ দেখো হেবিলাক কি কপাৰ, এলুমিনিয়াম হেনেকুৱা টাইপ হয় আমাৰ যিবিলাক ওয়্যাৰ ইউজ হয় ইলেক্ট্ৰিসিটিত। তো এটো কাৰণে ইয়াৰ এনসাৰটো হ'ব কপাৰ। কপাৰৰ সিম্বল যদি খুদে Cu মনত ৰাখিব। কেটামান ইম্পৰ্টেন্ট মই আপোনালোকক কৈ দিছো ইলেক্ট্ৰিক্যাল কন্ডাক্টৰ কি হয়। সিলভাৰৰ সিম্বল Ag, হা। গোল্ডৰ সিম্বল Au, কপাৰৰ Cu, ঠিক আছে একেটা। নেক্সট কোৱেশ্চন, তলৰ কোনটো মানৱ চক্ষুৰ অংগ নহয়? not a part of human eye, ঠিক আছে। কৰ্নিয়াও এটা এক্সাম্পল, কৰ্নিয়া আমাৰ এটা এক্সাম্পল হয় হিউম্যান আই। ৰেটিনাও এক্সাম্পল হয়। ৰেটিনা অসমীয়াত কোৱা হয় অক্ষিপট,
একজেক্ট অসমীয়া অৰ্থটো অক্ষিপট ৰেটিনাত আমাৰ চকুৰ যোনটো ইমেজ চকুৰ সেইটো ৰেটিনাত ফৰ্ম হয় লেন্স ইয়েছ আমাৰ চকুত লেন্স আছে চকু পানীটো মানুহৰ কান্দিলে ওলাই সেইটো চকুৰ পাৰ্ট নহয় এনি টাইম আপোনাৰ চকুত নাথাকে এনি টাইম আপোনাৰ চকুতটো চকু পানী নাথাকে ন যেতিয়া দুখ লাগে মানুহে তেতিয়াহে কান্দে লৰাই নাকান্দে বুলি কয় আচলতে বহুত মানুহে কিন্তু আচলতে লৰাইও কান্দে প্ৰত্যেকজন মানুহে কান্দে জীৱনত মই নিজেও কান্দিছো লৰা মানুহে স্পেশালি ৰাতি বেছি কান্দে দুখত এইটো চকুৰ কিছুমান পাৰ্টৰ মই এক্সাম্পল দি দিছো এইটো ক্লাছ 10 ৰ সায়েন্সৰ বুকত আছে এইটো ঠিক আছে ক্লাছ 10 ৰ সায়েন্সৰ পৰা দিছে এইটো পাৰ্ট আৰু এতিয়ালৈকে যিমান কেইটা দেখিলো বেছিভাগ ক্লাছ 10 ৰ সায়েন্সৰ পৰাই দিছে আমি যিখিনি কোৱেশ্চন সলভ কৰি আহিছো এইটো চিলিয়াৰী পেশী ঠিক আছে এইটো চকুত চিলিয়াৰী পেশী মই যে ক'লো ৰেটিনা হল এই পাৰ্টটো এই টাৰ্ম কেইটা মনত ৰাখিব হা ৰেটিনাত মানুহৰ চকুৰ ইমেজটো ফৰ্ম হয় ইফালৰ পৰা চকুৰ ইমেজ আহি লাষ্টত ইয়াত ফৰ্ম হয় পিউপিল আছে আইৰিছ আছে কৰ্নিয়া অলপ আগত আমি ক'লো ন কৰ্নিয়া এটো লেন্স মই ক'লো লেন্স আছে বুলি তো এখন লেন্স এখন চকুৰ লেন্স তলত দিয়া কোনটো সূৰ্যৰ গ্ৰহ এটা নহয় which of the following is not a planet of sun এটো নহয় সাইৰাস বাকিটো হয় বুধ শনি পৃথিৱী মাৰ্কাৰী সেটাৰ্ন আৰ্থ these all are planet of sun but সাইৰাস তো নহয় planet of sun কি হয় আৰ্থ জুপিটাৰ ইংলিশত মনত ৰাখিব কাৰণ বেছিভাগ এক্সামত আজিকালি ইংলিশতে আহে আৰ্থ জুপিটাৰ মাৰ্চ মানে মঙ্গল গ্ৰহ সেটাৰ্ন মানে শনি ভেনাস বৃহস্পতি মাৰ্কাৰী নেপচুন আৰু ইউৰেনাস একেটা এই গ্ৰহকেইটাৰ নাম মনত ৰাখিব তলত দিয়া কোনটো গ্ৰীন হাউস গেছ which of the following is a greenhouse gas মানে আমাৰ ওপৰত এটা লেয়াৰ থাকে হেতু গ্ৰীন হাউস বুলি কোৱা হয় তো গ্ৰীন হাউস গেছৰ মানে মেইন বেসিক কম্পোনেন্ট আছে কাৰ্বন ডাই অক্সাইড তাত বেসিক কাৰ্বন ডাই অক্সাইড আছে গ্ৰীন হাউস গেছ ইয়াৰ উপৰি গ্ৰীন হাউসত আৰু কি আছে আপোনালোকে জাস্ট এই কেটা নাম মনত ৰাখিব কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড ঠিক আছে এই তিনটা নাম বেছি ইম্পৰ্টেন্ট মনত ৰাখিব গ্ৰীন হাউস গেছত কি আছে কাৰ্বন ডাই অক্সাইড CO2 মিথেন হল CH4 নাইট্ৰাছ অক্সাইড হল N2O একেটা গ্ৰীন হাউস গেছ মানে আমাৰ পৃথিৱীৰ ওপৰত এটা লেয়াৰ আছে হেতু গ্ৰীন হাউস গেছৰ তাত ভৰি আছে তলৰ কোনটো এবিধ কৃত্ৰিম সূতা মানে সিনথেটিক ফাইবাৰ কোনটো হয় সিনথেটিক মানে বনাই লৈছে মানুহে সূতাটো কটন মৰাপাট ৰেশম এবিলাকটো সিনথেটিক নহয় প্ৰাকৃতিক সিনথেটিক হল ৰেয়ন এটো Next question, which of the following is also known as common salt? নিমখ নিমখৰ সংকেত কি হয় NaCl মানে সোডিয়াম ক্লোৰাইড ঠিক আছে NaCl মানে সোডিয়াম ক্লোৰাইড এটো মনত ৰাখিব তো এখিতে আমি যেহেতু নিমখটো পাই গলো আমি আৰু কিছুমান এক্সাম্পল চাই লওঁ যেবিলাক আমাৰ সংকেত হয় একেটা ক্লাস 10 ৰ সায়েন্সত আছে ঠিক আছে ক্লাস 10 ৰ সায়েন্স বুকত আছে কেমিষ্ট্ৰি পাৰ্টত একেটা আপোনালোকে মনত ৰাখিব এটা হল সোডিয়াম হাইড্ৰক্সাইড NaOH ব্লিচিং পাউডাৰ আমি সবে ব্লিচিং পাউডাৰ ইউজ কৰো ঘৰত কিবা সাফা কৰিবলৈ তো ব্লিচিং পাউডাৰৰ কেমিক্যাল যোনটো সংকেত হেতু হল CaOCl2 ইয়াক কোৱা হয় ক্যালসিয়াম অক্সিক্লোৰাইড Next baking soda ঘৰত আপোনালোকৰ ইউজ হয় বেকিং সোডা ইয়াৰ ফৰ্মুলাটো হল NaHCO3 আৰু ইয়াৰ নামটো হল সোডিয়াম হাইড্ৰোজেন মানে H আছে ন হেতু কাৰণে হাইড্ৰোজেন তাৰপিছত CO3 থাকিলে এটো কাৰ্বনেট বুলি কয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বা কিছুমান জায়গাত সোডিয়াম বাইকাৰ্বনেট বুলিও থাকে আৰু এটো হল ওয়াশিং সোডা ঠিক আছে ওয়াশিং সোডাও ঘৰত ইউজ হয় ওয়াশিং সোডাৰ কেমিক্যাল নেম হল Na2CO3 ইয়াত NaHCO3 আছে এটো মানে হাইড্ৰোজেন কাৰ্বনেট এটো ডাইৰেক্ট সোডিয়াম কাৰ্বনেট লিখিলে হল সোডিয়াম কাৰ্বনেট আৰু ইয়াত .10H2 আছে .10H2 এটো হল এটো মানে ক্ৰাইষ্টেলাইজড ওয়াটাৰ বুলি কয় ক্লাস 10 ত ডিটেইলছত আছে ইমান বেছি ডিটেইলছত নগলেও হল আপোনালোকে ক্ৰাইষ্টেলাইজড ওয়াটাৰ মানে এনেকৈ ওয়াটাৰ কিছুমান থাকে মানে .10H2 জিপসামৰ সংকেতটো থাকে তেনেকে ঠিক আছে তো আমি নেক্সট যাও ডিএমই হক বা বাকি কিছুমান এক্সামত হেলথ ডিপাৰ্টমেন্টৰ বেছিকে এই ডিজিজৰ কোৱেশ্চন আহিব আপোনালোকৰ হেয়া লাগিলে কোনটো ভাইৰাছৰ কাৰণে হয় বা কোনটো ব্যাকটেৰিয়াৰ কাৰণে হয় হেতু টাইপৰো আহিব পাৰে বা
কিছুমান দি দিব বেমাৰ হেতু কোনটো ভিটামিনৰ অভাৱত হয় হেতু কোৱেশ্চন আহিব পাৰে আমি লিষ্ট আছে মই আপোনালোকক দেখাই আছো ধুনিয়াকে আৰু তাৰ উপৰি এটো আহিব পাৰে যে কোনটো আইৰণৰ কমিট হয় এবিলাক তো টাইফয়েড কিহৰ কাৰণে হয় জানে ব্যাকটেৰিয়া মই অলপ দিন আগতে আমাৰ চেনেলতে এটা সায়েন্সৰ ধুনিয়া ভিডিও দিছিলো ঠিক আছে কোনবাই যদি চোৱা নাই মই ডেসক্ৰিপচনত দিম বাৰু ভিডিওটো লিংক আপোনালোকে ভিডিও চেনেলতো গৈ চাব পাৰে সায়েন্সখিনি ধুনিয়াকে পঢ়াই দিছিলো ডিএমই এক্সামৰ বাবে তো এতিয়া মই হে তাৰ পৰা লিষ্ট এখন আনিছো আকৌ টিউবাৰকুলোসিস কিহৰ কাৰণে হয় ব্যাকটেৰিয়া মিজেলস কিহৰ কাৰণে হয় ভাইৰাছৰ কাৰণে চিকেন পক্স ভাইৰাছৰ কাৰণে পলিও ভাইৰাছ কলেৰা ব্যাকটেৰিয়া ঠিক আছে এই লিষ্টখন কিন্তু মুখস্থ ৰাখিব টাইফয়েড ব্যাকটেৰিয়াৰ কাৰণে হয় হেপাটাইটিস ভাইৰাছ মেলেৰিয়া প্ৰটোজোৱা স্লিপিং সিকনেস প্ৰটোজোৱা এই যিকেটা মই কলো বেমাৰ একেটাই আপোনালোকে কিন্তু পৰীক্ষাত পাব ইয়াৰ পৰা ঠিক আছে তো এটো কাৰণে ভালকে চাব পৰীক্ষাত ইয়াৰ পৰা হয়তো আহিব Next কৈছে যে which of the following diseases is not spread by mosquitoes মানে মহৰ পৰা কি বেমাৰ নহয় হদিছে মহৰ পৰা নরমালি আমি কি জানো মেলেৰিয়া হয় তাৰ পিছত ফিলেৰিয়া ডেংগু হয় মহৰ পৰাতেও ডেংগু হয় কোলা আজাৰ এটো চিকুনগুনিয়া কোনটো মহৰ পৰা নহয় হদিছে ঠিক আছে তো মহৰ পৰা আপোনালোক যদি নহয় কোৱেশ্চন খুদে এটো কোলা আজাৰ ঠিক আছে এটো হ'ব answer এটো কারেক্ট হা বাকি গুটেকেটা মহৰ পৰা হয় কিন্তু চিকুনগুনিয়াটো ইয়াতে আপোনালোকে লিষ্টখন পাই যাব এই লিষ্টখন আপোনালোকে মনত ৰাখিব মহৰ পৰা কোনটো বেমাৰ হয় ডেংগু হয় মেলেৰিয়া চিকুনগুনিয়া ইয়েলো ফিভাৰ জিকা ভাইৰাছ জাপানিজ এনকেফেলাইটিছও হয় আৰু লিম্ফেটিক ফিলাৰাইচিছ এই গুটেকেটা নাম আপোনালোকে মনত ৰাখিব মহৰ পৰা হোৱা বেমাৰ ঠিক আছে তো ইয়াৰ পৰা কিন্তু আহিব পাৰে তাৰপিছত নেক্সট কৰিছে ডেফিচিয়েন্সি ইন আইৰন ফলত কি হয় আইৰণৰ ডেফিচিয়েন্সি ফলত কি হয় আইৰণৰ ডেফিচিয়েন্সিৰ ফলত আপোনাৰ হয় এনিমিয়া এনিমিয়া হ'ব লাগে এটো ঠিক আছে এনিমিয়া মন ৰাখিব তাৰপিছত ডেফিচিয়েন্সি ইন হুইচ হৰমন লিডস টু ডায়াবেটিস মেলিটাস কোনটো হৰমনৰ অভাৱত হয় এটো ডায়াবেটিস ইনসুলিন হৰমন মন ৰাখিব তো মই আৰু কিছুমান আপোনালোকক দেখাই দিছো যেনেকৈ থাইৰয়েড গ্ল্যান্ড মানে গ্ৰন্থি থাইৰয়েড গ্ল্যান্ডে কোনটো হৰমন নিঃসৰণ কৰে থাইৰক্সিন আৰু এই থাইৰক্সিন হৰমন ইয়াৰ ফাংচন বা ডেফিচিয়েন্সি কি হয় জানেনে lack of iodine in diet results in goiter তো goiter ৰোগ হ'ব পাৰে goiter অসমীয়াত গৰল ৰোগ বুলি কোৱা হয় goiter বাকি কিটা আপোনালোকে পঢ়ি চাব নিজে ঠিক আছে তাৰপিছত এটা কোৱেশ্চন খুদিছে যে which of the following is an antibiotic তলৰ কোনটো এন্টিবায়োটিক হয় খুদিছে এটো উদাহৰণ মানে आंसर এটো হ'ব ঠিক আছে ইৰাইথ্ৰোমাইসিন এন্টিবায়োটিকৰ एग्जांपल নেক্সট কোৱেশ্চন যে মাইটোকন্ড্ৰিয়া are present in which part of the cell মাইটোকন্ড্ৰিয়া এটা ইম্পৰ্টেন্ট হয় কিন্তু সেলৰ তো মাইটোকন্ড্ৰিয়া সাইটোপ্লাজমত থাকে ক'ত থাকে সাইটোপ্লাজম সেল মানে কোষ আমাৰ দেহৰ যেবিলাক ইউনিট এবিলাকক কোষ বুলি কোৱা হয় তো সেলৰে এটা পাৰ্ট আছে সাইটোপ্লাজম আৰু তাত থাকে কি মাইটোকন্ড্ৰিয়া মই ধুনিয়াকে আমাৰ সায়েন্সৰ ক্লাছটোত পঢ়াই দিছো আপোনালোকে যদি এতিয়াও চোৱা নাই ভুল কাম কৰি আছে চাই লগে তো এই মাইটোকন্ড্ৰিয়া কোষৰ শক্তি বুলি কোৱা হয় শক্তি কেন্দ্ৰ বুলি ক'ব পাৰে ইয়াত মানে এনাৰ্জি ষ্টৰ হৈ থাকে ইন দা ফৰ্ম অফ ATP ফুল ফৰ্ম এডিনোসাইন ট্ৰাইফসফেট তো এই মাইটোকন্ড্ৰিয়া আমাৰ দেহৰ শক্তি কেন্দ্ৰ বা পাৱাৰ হাউস বুলি কোৱা হয় পৰীক্ষাত আহিব পাৰে কোনটো পাৱাৰ হাউস বুলি কোৱা হয় মাইটোকন্ড্ৰিয়া আৰু এই মাইটোকন্ড্ৰিয়া আপোনাৰ সেলৰ সাইটোপ্লাজমত থাকে সায়েন্সৰ যেটো মই ভিডিও দিছো বহুত ধুনিয়াকে বুজোৱা আছে হেতু চাব পাৰে মই ইয়াত লিখিও দিছো আপোনালোকে ইয়াৰ পৰা পঢ়িব পাৰে মাইটোকন্ড্ৰিয়া are the organelles in cells that produce energy থাকে সাইটোপ্লাজমত থাকে মাইটোকন্ড্ৰিয়া ফাংচন কি এনাৰ্জি তাৰপিছত হেখিনি বস্তু আছে আৰু ধুনিয়াকে পঢ়ি লব the force acting on unit area of surface is called মানে force on unit area মানে divided হৈ যাব unit থাকিলে আপোনালোকে গম পাব যে divide by a মানে area f by a এটো কিহৰ ফৰ্মুলা p equal to f by a আমি ফিজিক্সত পাইছো এটো ক্লাস 9 অফ ফিজিক্সত আছে আই থিংক 11 অফ ফিজিক্সত তো আছে আৰু এটো কোৱা হয় প্ৰেসাৰ p মানে প্ৰেসাৰ equal to force by area ফিজিক্সৰ হয় এটো ধুনিয়া কোৱেশ্চন
প্ৰেছাৰ তো এই প্ৰেছাৰ ইউনিটটো থাকে কিছুমান মই দেখাই আছোঁ ধুনীয়াকৈ প্ৰেছাৰ ইজ মেজাৰ্ড ইন মেনি ইউনিট কি মেজাৰ এটা হ'ল পাস্কেল PA বুলি লিখে আৰু এটা প্ৰেছাৰ ইউনিট হ'ল বাৰ এটা হ'ল ATM এটমস্ফিয়াৰ এই তিনিটা প্ৰেছাৰৰ ইউনিট হয় মনত ৰাখিব এটমস্ফিয়াৰ বাৰ আৰু পাস্কেল তো প্ৰেছাৰ SI ইউনিট বুলি যদি সোধে আমাক SI ইউনিট মানে যোনবিলাক ষ্টেণ্ডাৰ্ড ইউনিট সেইটো পাস্কেল হয় SI ইউনিট অফ প্ৰেছাৰ পাস্কেল মুখস্থ ৰাখিব হা মই যি কৈ আছোঁ কিন্তু মনত ৰাখি যাব পৰীক্ষা দিয়াৰ পৰা হয়তো আহিব কিন্তু Which of the following is produced by a vibrating diaphragm? এটো এক্সাম্পল এটো এনসারটো কি হ'ব সাউন্ড ওয়েভ ঠিক আছে এটো সাউন্ড ওয়েভ হ'ব ডিফিসিয়েন্সি ইন ভিটামিন A ভিটামিন A এর অভাবত কি হয় আমি সৰুতেও বহুত বাৰ কৈছো ভিটামিন A এর অভাবত কি হয় কওকচোন কুকুৰি কণা মানে সন্ধিয়া সময়ত যেটো নেদেখে নাইট ব্লাইন্ডনেস বুলি কয় হেতু নাইট ব্লাইন্ডনেস তো এতিয়া আকৌ এবাৰ আহি গল কোনটো ভিটামিনৰ অভাবত কোনটো বেমাৰ হয় মই সায়েন্সৰ ক্লাছতো পঢ়াইছো তো আমি আকৌ এবাৰ চাই লওঁ এই লিষ্টখন কিন্তু ভালকে চাই যাব ইয়াৰ পৰা পৰীক্ষাত কিন্তু আহিবই চাব তো বহুত ভালকে চাই যাব এটো কাৰণে ভিটামিন A এৰ অভাবত কি হয় নাইট ব্লাইন্ডনেস ভিটামিন B এৰ অভাবত কি হয় বেৰি ভিটামিন C এৰ অভাবত স্কাৰভি ভিটামিন B1 এৰ অভাবত বেৰি হয় তো ঠিক আছে ভিটামিন D এর অভাবত রিকেট বেমাৰ E এর অভাবত ক্রোন ডিজিজ K এর অভাবত এটো ক্যালসিয়ামৰ অভাবত এটো ফসফরাসৰ অভাবত এটো আয়ৰণৰ অভাবত এনিমিয়া অলগত আয়ৰণৰ কোৱেশ্চন আহিছে মই যিমান বিলাক কোৱেশ্চন দি আছো এবিলাক কিন্তু আগতে আহা কোৱেশ্চন হয় আয়োডিনৰ অভাবত গয়টাৰ এই গুটেটো কিন্তু ইম্পৰ্টেন্ট লিষ্ট হয় ইয়াৰ পৰা কিন্তু আহিব চাব The small bats can fly in the dark with the guidance of the homework আপোনালোকে নিজে চাবচোন কোৱেশ্চনটো এনসাৰটো টিক কৰাও আছে আপোনালোকে হলো চাই লব Why is the flash of lightning seen before the sound of thunder is heard মানে কি কৈছে আমি flash of lightning মানে যেতিয়া বিজুলী ঢেৰেকণি মাৰে তেতিয়া আমি কি হয় প্ৰথম আমি পোহৰটো দেখো ঠিক আছে প্ৰথম আমি পোহৰটো দেখো তাৰ 1 সেকেন্ড 2 সেকেন্ড বা 5 সেকেন্ড মান পিছত গপককে বিজুলীটো শব্দটো আহি যায় প্ৰথম কিন্তু পোহৰটো আহে হয় নহয় মই সৰুতে পোহৰটো আহিলে ভয় লাগি যাব এটা সাউন্ডটো আহিব আৰু তো এই আমি এটো কোৱেশ্চন উঠিছে যে আমি পোহৰটো আগত কিয় দেখিম কাৰণ পোহৰটো বেছি স্পিডত আমাৰ ওচৰত আহে পোহৰ যেটো লাইট যেটো ট্ৰেভেলিং স্পিড হয় এটো বেছি হয় এজ কম্পেয়াৰ্ড টু সাউন্ড হেতু কাৰণে তো এনসাৰটোৱে হ'ব because light travels faster than the sound এটোই Which of the following is responsible for clotting of blood clotting মানে আমি কবা দুখ পালে আমাৰ শৰীৰত কি হয় তেজ গুট মাৰি যায় হেতু কোৱা হয় blood clotting of blood তো ব্লাডৰ কোনটো পাৰ্টৰ কাৰণে হয় হেতু প্লেটেলেট মন ৰাখিব প্লেটেলেট ঠিক আছে কোনটো পাৰ্টৰ কাৰণে প্লেটেলেট ইয়াত কৈ দিছো কিন্তু আপোনালোকে এটা বস্তু মনত ৰাখিব আমাৰ শৰীৰত থাকে ব্লাড সেল যিবিলাক থাকে তাৰ তিনটা টাইপ আছে মনত ৰাখিব এটা হ'ল RBC মানে ৰেড ব্লাড সেল এটা আছে WBC হোয়াইট ব্লাড সেল আৰু এটা আছে প্লেটেলেট তো এই প্লেটেলেটৰ কাৰণে আমাৰ শৰীৰত ব্লাড ক্লটিং হয় মনত ৰাখিব ঠিক আছে আমি নেক্সট যাম এটা ফিজিক্সৰ কোৱেশ্চন হয় -40 ডিগ্ৰী সেন্টিগ্ৰেড এটো ইকুইভ্যালেন্ট টু ফাৰেনহাইট সেলসিয়াসৰ পৰা ডিগ্ৰী যেতিয়া এটো সেলসিয়াস ঠিক আছে সেলসিয়াস আৰু F থাকিলে এটো কোৱা হয় ফাৰেনহাইট তো সেলসিয়াসৰ পৰা ফাৰেনহাইট বা ফাৰেনহাইটৰ পৰা সেলসিয়াস নিয়াৰ কোৱেশ্চন কিন্তু পৰীক্ষাত আহে তো ফৰ্মুলাটো মই লিখি দিছো ফৰ্মুলাটো আপোনালোকে বহিত লিখি ৰাখক আৰু মুখস্থ কৰি থওক ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহিব ঠিক আছে এটো জাস্ট এটা এক্সাম্পল হয় কিন্তু আপোনালোকক হয়তো বেলেগো দি দিব পাৰে ফাৰেনহাইটত দি দিব সেলসিয়াসত নিয়া দিব পাৰে তো তেতিয়া কি কৰিব আমি আহকচোন চাও কেনেকৈ কৰিম তো এতিয়া ফাৰেনহাইট টু সেলসিয়াস বা সেলসিয়াস টু ফাৰেনহাইট ইয়া সেলসিয়াসত আছে আমি ফাৰেনহাইটত নিব লাগে কি হয় ফাৰেনহাইটত নিবলে 9/5 ঠিক আছে 9/5 ইনটু সেলসিয়াস অফ ফাৰেনহাইটত নিবলে ইনটু ডিগ্ৰী সেলসিয়াসত কিমান আছে -40 তো -40 লিখক +32 হৈ গল এটা পাছেৰে 40ক আমি কাটি দিব পাৰো ওপৰত 40 আছে কিমান হ'ব 8 হ'ব কিন্তু 40ৰ আগত মাইনাস আছে তো মাইনাস এটাও দিব লাগিব তো কিমান থাকিব 9 ইনটু -8 থাকিব +32 তো আমি আগত কোনটো কৰিম পুৰণৰ পাৰ্টটো ফাৰ্স্ট কৰিম তো 9 8 গুণ 72 হয় কিন্তু 8ৰ আগত মাইনাস আছে তো -+32 হল এতিয়া আমি কেনেকৈ কৰিম এটো
-72 আছে 32 আছে প্লাস আৰু মাইনাস মিলি মাইনাস হ'ব সো 72 পৰা আপুনি 32 মাইনাস কৰি চাওক 0 4 40 পালো আৰু তাৰ পিছত সব মাইনাস আছে ডাঙৰটোৰ আগত কি চিন আছে চাব 72 আৰু 32 ভিতৰত ডাঙৰ কি 72 তো তাৰ আগত চিন আছে মাইনাস তো এটো কাৰণে -40 তো একে হল -40 ডিগ্ৰী ফাৰেনহাইট একে হয় দেখোন দুটা यस এটা কাৰেক্ট হেপাটাইটিস কিহৰ ডিজিজ হয় কইছে এটো লিভাৰৰ বেমাৰ হেপাটাইটিস মানে কি ইনফ্লেমেশন অফ দা লিভাৰ often caused by viral infection but can also be caused by alcohol drugs এবিলাকৰ কাৰণে হেপাটাইটিস হ'ব পাৰে লিভাৰ ড্যামেজ হ'ব পাৰে কজেস কি হয় এবিলাক লিখি দিছে ইয়াতে আপোনালোকে ভালকে এবাৰ পঢ়ি ল'ব লিভাৰে কি সিক্ৰেটস কৰে কি মানে নিখৰণ কৰে আমাৰ দেহৰ লিভাৰে বাইল জুস নিখৰণ কৰে বাইল ভিটামিন B1 ৰ ডেফিচিয়েন্সিত কি হয় আমি অলপ আগৰ লিষ্টখনত চাই আছো কি হয় ভিটামিন B1 ত মনত পেলাওক বেৰি ঠিক আছে মন ৰাখিব কেমিক্যাল সিম্বল অফ কপাৰ মই অলপ আগত কৈ আহিলো কপাৰ সিম্বল কি Cu তো এতিয়া একিতে আৰু এটা ইম্পৰ্টেন্ট হৈ যায় যে কিছুমান স্পেশাল এলিমেন্টৰ আমি সিম্বল বিলাক মনত ৰাখিব লাগিব কিছুমান সাইন্টিফিক যেবিলাক মলো আছে এলিমেন্ট হেবিলাকৰ সিম্বল মনত ৰাখিব লাগিব তো মই আপোনালোকক কিছুমান ইম্পৰ্টেন্ট মলো দি আছো আপোনালোকে লিষ্টখন এবাৰ চাওক আৰু মনত ৰাখিবলৈ চেষ্টা কৰক ভিডিওটো পজ কৰি বহিত লিখি ৰাখক লাগিলে কিন্তু মনত ৰাখিবলৈ চেষ্টা কৰক আৰু প্ৰথম একটা হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰোজেন অক্সিজেন ফ্লোৰিন নিয়ন একৰ পৰা 10 লৈকে প্ৰথম এটমিক নাম্বাৰ কেটাৰ সিম্বল তাৰপিছত 20 লৈকে ঠিক আছে 20 লৈকে কলো তাৰ পিছত ম্যাগনেসিয়াম এলুমিনিয়াম ফসফৰাছ সালফাৰ ক্লোৰিন আৰ্গন পটাছিয়াম আমি ধুনীয়াকৈ সিম্বল দি দিছো তাৰ পিছত আৰু কিছুমান ইম্পৰ্টেন্ট আছে একেটা এটমিক নাম্বাৰ মনত নাৰাখিলেও হ'ল মই আকৌ কৈছো সিম্বল মনত ৰাখিব একেটাৰ কাৰণে এটো নাৰাখিলেও হ'ল সিম্বল কেটা আইৰণৰ Fe কপাৰৰ Cu গোল্ডৰ Au সিলভাৰৰ Ag জিংকৰ Zn মাৰ্কাৰী Hg লিড Pb একেটা মনত ৰাখক ইম্পৰ্টেন্ট হয় Pituitary gland is a part of pituitary granthi. Kihor part hoy? Pituitary granthi endocrinal system. Etor hoy. Pituitary gland. It is a part of the endocrine system. Eto code ase koise pituitary gland sits at the base of the brain. Pituitary gland granthi kot thake amar brain ot thake. Thik ase? And it is a key part of the endocrine system which is responsible for producing and releasing hormone that regulates various bodily function. মানে কিছুমান হৰমন নিখৰণ কৰে যেবিলাকে আমাৰ বডি ফাংচন বিলাক ৰেগুলেট কৰে পিটুইটাৰী গ্ল্যান্ডক মাষ্টাৰ গ্ল্যান্ড বুলি কোৱা হয় এটো মনত ৰাখিব টাইমটো মাষ্টাৰ গ্ল্যান্ড কিয় কাৰণ ই কন্ট্ৰোল কৰে বহুত ফাংচন ঠিক আছে এটো কাৰণে ৰেড ব্লাড সেলস অলপ আগত কৈ আহিলো না ব্লাডৰ সেলৰ তিনটা টাইপ কি RBC WC আৰু প্লেটেলেটে ব্লাড ক্লটিং কৰে তো red blood cells are produced in the bone marrow scurvy disease কেতিয়া হয় কোনটো ভিটামিনৰ অভাৱত আমি লিষ্টখনটো চাই আহিলো ভিটামিন C ভিটামিন D ৰ অভাৱত কি হয় ricket influenza disease is caused by influenza কিহৰ কাৰণে হয় ভাইৰাছ এটা একবাৰ সাব কনফার্ম কৰি হলো লিষ্টখনৰ পৰা আমাৰ ঠিক আছে নিউটন কিহৰ ইউনিট হয় নিউটন এজন বিজ্ঞানী আছিল তেওঁৰ নামতে এটো ইউনিট নিউটনৰ ওপৰৰ পৰা আপেল এটা পৰি গৈছিল তো হেতু চালে বহুত মানে ভাবে আপেলটো তেওঁৰ মাথাত পৰি যোৱা হলে কি হয় আমি যেতিয়া সৰুতে সায়েন্স পঢ়িছিল তেনেকৈ ভাবো আপেলটো যদি তাৰ মাথাত পৰি গল হয় ইমানখিনি আৱিষ্কাৰে নহল হয় তো যাৰ যি নহওক সৰু কথা এতিয়া নিউটন কিহৰ ইউনিট হয় জানেনে ফোর্স মানে বল ঠিক আছে তো আমি একিতে কিছুমান ইম্পৰ্টেন্ট ইউনিট জানিব লাগিব আকৌ যেবিলাক আমাৰ পৰীক্ষাত আহিব পাৰে ফোর্স আৰু ওয়েট সব মাস আৰু ওয়েট দুইটা কিন্তু বেলেগ বস্তু হয় মন ৰাখিব মাস মানে অসমীয়াত ভৰ ওয়েট মানে ওজন মাসটো সব জায়গাতে একেই থাকে মাসটো কেজিত লিখো মাসটো সব জায়গাতে একেই এটা বস্তু 10 কেজি হয় এটা বল হেতু পৃথিৱীটো একে চন্দ্ৰলৈ লৈ যাওক তেতিয়াও একে থাকিব কিন্তু সেম বস্তুটো ওজন কি জানেনে পৃথিৱীয়ে তাক কিমান শক্তিৰে তললৈ টানিছে হেতুক তাক ওজন বুলি কোৱা হয় তো ওজনৰ ওয়েট মানে ইউনিট নিউটন হেতু কাৰণে
frequency unit hertz, electric charge unit কি হয় coulomb, electric potential unit volt, inductance henry, capacitance faraday আৰু resistance কি হয় ohm. ohm মানে ভগৱানৰ ohm নহয়, এটো সাইন্সৰ ohm একদম ঠিক আছে। একটা আপোনালোকে ইউনিট মনত ৰাখিব আৰু এটা থাকি গৈছিলে এনাৰ্জি হক ওয়ার্ক হক হিট হক কি হয় জুল হয়। নেক্সট কেমিক্যাল সিম্বল অফ আইৰন, এটো মই যিবিলাক কোৱেশ্চন দিছো এইবিলাক সব আগতে আহা কোৱেশ্চন হয়তো আৰু দেখিছে আকৌ আহি গল, মই আমাৰ লিষ্টখনৰ পৰা আহিছে এফি। What is the chemical name of laughing gas? Laughing gas মানে মানুহে হাঁহি থাকে এটো গেছত। Chemical name nitrous oxide. Transformer কি হয়? Transformer কি জানানে যে আমাৰ যিবিলাক জায়গাত বহুত জায়গাতো ট্ৰান্সফৰ্মাৰ থাকে, ট্ৰান্সফৰ্মাৰ জ্বলি গল বুলি যে কয়। ট্ৰান্সফৰ্মাৰ মানে যিবিলাক হাই ভোল্টেজ আহে হেবিলাক লো ভোল্টেজলে মানে কনভাৰ্ট কৰি যায় যাতে ঘৰত মানুহে ইউজ কৰিব পাৰে। তো এটোৱে এক্সাম এটোৱে আনসাৰ এটো হ'ব। It is an electrical apparatus to convert high voltage to low and vice versa. কেতিয়াবা লো পৰাও হাই কৰে। Saliva ঠিক আছে, saliva কি কনভার্ট করে fat into lipase, এটো হ'ব লাগে একবাৰ এটো আপোনালোকে চাব কোনটো হয় যে এটো কনফার্ম কৰি চাবচোন হলো। নার্ভ সেল মানে যেবিলাক আমাক স্নায়ু কোষ, ইংলিছত নিউৰন বুলি কোৱা হয়। এটো ক্লাস 10 ৰ সায়েন্সৰ পৰা দিছে, মই বহুতবাৰ কিন্তু কওঁ সায়েন্সত নিউৰনৰ ছবিটো চাবা আৰু গৈ পৰীক্ষাত আহি যায় সদায়। এটো স্নায়ু কোষ নিউৰন আমি সায়েন্সত মানে এটো সায়েন্সৰ কমন ডায়াগ্ৰাম আৰু এটো ডায়াগ্ৰাম সায়েন্সৰ বুকৰ পৰা আহিছে। আৰু নিউৰনৰ এটা বস্তু সদায় মনত ৰাখিব, দুটা নিউৰন সেল আছে ন স্নায়ু কোষ, তাৰ মাজৰ গ্যাপটোক সাইনেপস গ্যাপ বুলি কোৱা হয়, মনত ৰাখিব। নেক্সট নিউৰনৰ কিছুমান ইম্পৰ্টেন্ট পাৰ্ট আছে, মাজৰখিনি কোৱা হয় এক্সন আৰু সাইডৰ এইবিলাকক কোৱা হয় ডেনড্ৰাইট। ইম্পৰ্টেন্ট পাৰ্ট কি এক্সন আৰু ডেনড্ৰাইট, আৰু গ্যাপটোক কি বুলি কোৱা হয় সাইনেপস গ্যাপ। খালু সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কোনটো প্ৰস্তুত কৰে কাৰ্বোহাইড্ৰেট, শক্তি প্ৰস্তুত কৰে উদ্ভিদে। Photosynthesis কি হয়? It is a fundamental process that underpins most food chains on earth. ঠিক আছে, plant, algae and certain types of bacteria are capable of photosynthesis. কি ইউজ হয় photosynthesis? সূৰ্যৰ পোহৰ লাগিব, সানলাইট, ওয়াটাৰ লাগিব H2O আৰু কাৰ্বন ডাই অক্সাইড লাগিব। আৰু প্ৰডিউস কি হয় সুগাৰ, অক্সিজেন মানে শক্তি প্ৰডিউস হয়। red blood cell মই লগত কলো না red blood cell WBC, তো যোনটো red blood cell of human body কি ক্যাৰি কৰে primarily কি ক্যাৰি কৰে red blood cells এ হেতু সুধিছে আমাক। তো red blood cells এ আমাৰ human body primarily oxygen ক্যাৰি কৰে, মনত ৰাখিব oxygen। red ইয়াত আছে চাওক red blood cells also known as কি বুলি কোৱা হয় হেতক erythrocytes, এটো মনত ৰাখিব। blood কি কৰে অক্সিজেন ক্যাৰি কৰে from lungs to the rest of the body, ফাংশন কি হয় অক্সিজেন ক্যাৰি কৰে, কাৰ্বন ডাই অক্সাইড লৈ আহে লাংছলে যাতে ওলাই যাব পাৰে, আৰু নিউট্ৰিয়েন্টস বিলাক বডিত ক্যাৰি কৰে। এই তিনটা কোড প্ৰডিউস হয় অলপ আগত আমি কৈ আহিলো ন কোড প্ৰডিউস হয়, হেতুৰ ওপৰতো কোৱেশ্চন আহিছিলে বোন মেৰত প্ৰডিউস হয়। এনিমিয়া লো রেড ব্লাড সেলৰ ফলত কি হয় এনিমিয়া হয়, ঠিক আছে এনিমিয়া বেমাৰটো রেড ব্লাড সেল কম হলে হয়, মনত ৰাখিব। কোনটো ৰোগ মহে বিয়পাই কৰিছে আমি অলপ আগত চাই আহিলো ন, কোনটো ৰোগ মহে বিয়পাই ডেংগু বিয়পাই। কেটাৰেক্ট কোড অংগৰ হয় চকুৰ পৰা এটা এক্সাম্পল, চকুৰ মানে এটা পাৰ্ট হয় কেটাৰেক্ট বা সানি পৰা এটা বেমাৰ হয় কেটাৰেক্টখন চকুত তেতিয়া। Which of the following hormones reduce blood glucose level? কোনটো হৰমনে তেজত গ্লুকোজৰ মাত্ৰা কমায়, এটো ইনসুলিন। নেক্সট এটা কোৱেশ্চন যে against which disease is the BCG vaccine given? BCG নামৰ এটা ভ্যাকচিন আছে, কোনটো বেমাৰৰ কাৰণে যুঁজিবৰ কাৰণে দিয়ে হেতু বেমাৰটো হল টিবি যক্ষ্মা, টিউবাৰকুলোসিছৰ পৰা বাচিবলৈ BCG ভ্যাকচিন দিয়ে। Which of the following does not contain digestive enzyme? আমাৰ শৰীৰত পাচক ৰস ক'ত নাথাকে সুধিছে, ঠিক আছে পাকস্থলীৰ ৰেক, গেষ্ট্ৰিক জুচ, পেনক্ৰিয়েটিক জুচ, বাইল এন্ড সেলাইভা, কোনটোত মানে ডাইজেষ্টিভ এনজাইম নাথাকে, মানে কোনটো পাৰ্টত মানে আমাৰ বডিটো ডাইজেষ্ট মানে খানাবিলাক ডাইজেষ্ট হ'ব নোৱাৰে, আমাৰ যিবিলাক আমি খানা খাওঁ তো কোনটো হ'ব আপোনালোকে চাওকচোন।
ইয়াৰ এক্সাম্পলটো হ'ব বাইল জুচ ইয়াত ডাইজেষ্টিভ নাথাকে এনজাইম মানুহৰ হৃদপিণ্ডত কেইটা নিলয় how many ventricles does a human heart have ইয়াত মই দেখাই দিম অলপ আগত তো ইয়াত দুটা থাকে হিউম্যান ভেন্ট্ৰিকল আমাৰ হাৰ্টত দুটা থাকে এটা হল লেফট এটা হল ৰাইট হেটো হাৰ্টৰ ছবি বহুত আহে পৰীক্ষাত ঠিক আছে তো ইমানখিনি আছিল কোৱেশ্চন আপোনালোকে আমাৰ চেনেলটো জয়েন হ'ব পাৰে আমাৰ এপটো ডাউনলোড কৰক তাত মই কাৰেন্ট এফেয়াৰ্ছৰ পিডিএফ দিও মক টেষ্ট আছে বহুত কিবা কিবি পাই যাব আৰু ভিডিওটো লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ একবাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু সবকে শ্বেয়াৰ কৰি দিয়ক বহুত কষ্ট কৰি ভিডিওটো বনাইছো